Rokka ngulukai spesial pe goglungnam Deepak Sharma sarbe gutunge yabong Deepak yamrek supamna ada apunge radil dubong kapo laikai Rokka se hol nguluka koroi amnai mana tim sura guadib dura komda guadi bosi nukum ko molik pae jetu sowo molik to mai mai bina manglo bolo dongela video bilang kumat dong nda ko sin trailer dong mani oka rok silo kangkana boso ngolo ayo pa mitapsam urpa kapa dong putar ko tani gero oleh supak gudabong kai kapo angkan rupa bolak sudah muluk mana tok muluk angkat to yang awam to kubo atau special guest Deepak Kumar মাজত উপস্থিত হৈছেহি আমাৰ অসমৰ সন্মানীয় সাংবাদিক দীপক শৰ্মা ডাঙৰীয়া উপস্থিত হৈছেহি কাংকান বা তেজপতৈকা ইউটিউবাৰ্ছ মিটৰ মঞ্চত উপবিষ্ট থমাছ পেগু মিচিং ইউটিউবাৰ এছ'চিয়েশ্যনক এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে মঞ্চত বহি থকা মোৰ সিনিয়ৰ মোৰ ল কলেজৰ নৈৰ লগত যুদ্ধ কৰি নৈক আত্মসমৰ্পণ বা চাৰেণ্ডাৰ কৰিবলৈ বাধ্য হোৱা আগতে যেতিয়া মাহঁতে আমাৰ ভাত খুৱাইছিল কি কৰিছিল কাহিনী কৈ কৈ ভাত খুৱাইছিল বোলে এইখিনি মাৰ কাৰণে খা এইখিনি খুৰাৰ কাৰণে খা এইখিনি মামাৰ কাৰণে খা আজিকালি মাকে কষ্ট নকৰে দুটা মোবাইল লয় এটা বাচ্চাটোক দি দিয়ে আৰু এটা নিজে চাই থাকে এইটো এটা ভয়ংকৰ কাম যদিও আজি ইমান চিৰিয়াছ কথা কোৱা বতৰ নহয় তথাপি মই এটা অনুৰোধ জনাম যদি সমাজত অসমীয়া জাতিৰ মাজত ভূমিপুত্ৰসকলক সবলভাৱে প্ৰতিষ্ঠা কৰিব লাগে মোবাইলে কিন্তু ধ্বংসৰ বাহিৰে আৰু বেলেগ একো নিদিয়ে ৰিলে এটা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়িব নোৱাৰে ৰিল চাব কিয় নাচাব নহ'লে এওঁলোকে পইচা কেনেকৈ পাব কিন্তু সময় থাকে এই যে দ্বিতীয় তৃতীয় ক্লাছ 1-2তে মাকৰ সেইকাৰণে ল'ৰা ছোৱালী ডাঙৰ কৰা দেউতাকৰ টেনশ্যনে নাই আজিকালি আগতে কৈছিল ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে কষ্ট হয় আজিকালি কোনে ডাঙৰ কৰে মোবাইলে 2 দিন পিছত ল'ৰা ছোৱালী সুধিব মাৰ নাম কি চেমচাং কিয় বোলে মায়ে মোবাইলে ভাত খুৱাই আছে মোবাইলে কাহিনী শুনাই আছে মোবাইলে নলেজ দি আছে বোলে দেউতাৰ নাম কি ৰিয়েলমি সেইকাৰণে মই কওঁ যে মোবাইলৰ ব্যৱহাৰ আমি কৰিব লাগিব কিন্তু মোবাইলটো দি ল'ৰা ছোৱালীক ভাত খাব এৰি দিয়া প্ৰৱণতাটো খুব ভাল নহয় আজি আপোনালোকে ইয়াৰ ফল নাপায় মোবাইল আৰু ছ'চিয়েল মিডিয়া ডায়েবেটিছৰ নিচিনা কি বেমাৰৰ নিচিনা একেদিনাই একো নহয় কি মই টিকটক চলি আছোঁ কিন্তু যদি আপুনি সময়ত ঔষধ নাখায় ভিতৰে ভিতৰে কিডনী লিভাৰ চব বেয়া কৰি দিয়ে নিদিয়ে মোবাইলটো এনেকুৱা হয় মই ৰিল চাই আছোঁ মোৰ কি ক্ষতি হৈছে মোৰ ল'ৰা ছোৱালীক মই ৰিল দেখাই আছোঁ কি ক্ষতি হৈছে কিন্তু 20 বছৰ পিছত 15 বছৰ পিছত যেতিয়া ল'ৰাটো ডাঙৰ হ'ব আৰু মাকক যেতিয়া ক'ব বুঢ়ী হাল্লা কৰি ল'ব তাৰ ফলটো কেতিয়া ওলাব পিছত সেইকাৰণে এতিয়া যি মাকে কষ্ট কৰি যি পিতৃ মাতৃয়ে কষ্ট কৰি সন্তান ডাঙৰ কৰিছে সেই পিতৃ মাতৃয়ে এদিন এজন ভাল চিকিৎসক ভাল ডাক্তৰ ইঞ্জিনিয়াৰ এজন ভাল প্ৰশাসনিক বিষয়া তেওঁলোক হ'ব পাৰিব আৰু যি মাক দেউতাকে শ্বৰ্টকাট কৰি জন্ম দিছে ল'ৰা ছোৱালী বা তেওঁলোকে শ্বৰ্টকাট কৰি যিটো ডাঙৰ কৰাৰ দায়িত্ব লৈছে সেইটো বেছি দিন নচলে তেওঁলোকে ভৱিষ্যতে আগুৱাই যাব নোৱাৰে সেইকাৰণে মই কৈছোঁৱেই যে ছ'চিয়েল মিডিয়াটো হ'ল এটা চুৰিৰ নিচিনা আমি ভালকৈ ব্যৱহাৰ কৰিলে ভাল হ'ব বেয়াকৈ ব্যৱহাৰ কৰিলে বেয়া হ'ব সপোন দেখিব লাগিব মই সদায় এটা কথা কওঁ যে যিসকল ব্যক্তিয়ে যিসকল পিতৃ মাতৃয়ে সপোন নেদেখে ৰিলত যাই ব্যস্ত থাকে সেই পিতৃ মাতৃৰ ল'ৰা ছোৱালীয়ে জীৱনত সফল হ'ব নোৱাৰে সপোন মানে কি যে মই ইয়াত আছোঁ gerak doang pura foto session itu foto
Muluga orang kau nanti kacau begitu muluga gumrah sekarang punya akhirnya kita muluga gumrah kau punya